পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জ্যোতি আছামলৈ। আজি আমি আহিছিলোঁ দেৰগাঁৱৰ খনিকৰ গাঁৱত থকা পুথি নামঘৰলৈ। এই ভাগ নামঘৰৰ বহু মাহাত্ম্য শুনিবলৈ পাইছোঁ আৰু আজি প্ৰথমবাৰৰ বাবে মই আহিছোঁ, যিহেতু আজি আমাৰ কৰ্মজীৱনীৰ 3 বছৰীয়া জন্মদিন আছে। গতিকে আজিৰ ভিডিঅ'টোত মই নামঘৰটোৰ বিষয়ে কিছু কথা আপোনালোকক দেখাব বিচাৰিম। গতিকে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। ধন্যবাদ। নামঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰি আপোনালোকে লগত লৈ যোৱা শৰাই সামগ্ৰীসমূহ অৰ্পণ কৰিব লাগিব। তেওঁলোকে কি উদ্দেশ্যত এই শৰাইভাগ আগবঢ়োৱা হৈছে তাৰ কথা সুধিব আৰু আপোনালোক ক'ৰ পৰা আহিছে তাকো সুধিব। তাৰপিছত এই গৃহটোত আপোনালোকে ধূপ চাকি দিব লাগে। বিশেষকৈ ধূপ দিয়া হয়, চাকি দিবলৈ তেনেকৈ দিয়া নহয়। আৰু তাৰপিছত আপোনালোকক চাহ খাবৰ বাবে ভিতৰত নিমন্ত্ৰণ কৰে। আৰু চাহ খোৱাৰ পাছতেই সকলো ৰাইজ গোট খোৱাৰ পিছত নাম কীৰ্তন আৰম্ভ কৰা হয়। আমি যিদিনা এই নামঘৰলৈ গৈছিলোঁ সেইদিনাখন ঠাইৰ লোক আহি ইয়াত সমাগত হৈছিলে। যোৰহাটৰ বিভিন্ন ঠাই, গোলাঘাটৰ বিভিন্ন ঠাই, শিৱসাগৰৰ পৰাও আহিছিলে। গতিকে আমাৰ গৈ খুবেই ভাল লাগিল। আপোনালোকেও গৈ নিশ্চয় ভাল পাব বুলি মই ভাবিছোঁ। আৰু এই নামঘৰৰ মাহাত্ম্যৰ কথা আপোনালোকে মানুহৰ মুখে মুখে শুনিবলৈ পাব। আমাৰো গৈ খুবেই ভাল লাগিল। এইটো বেলেগ আছে এইদৰে নামঘৰত গোটেই দিনটো অতিবাহিত কৰাৰ পিছত নামঘৰলৈ যোৱা স্মৃতিস্বৰূপে দুকপিমান ফটো উঠিলোঁ আৰু ঘৰলৈ বুলি প্ৰস্থান কৰিলোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদিহে ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।